মালিগাঁৱৰ কামাখ্যা তথা গোচালাৰ দৰে পাহাৰীয়া এলেকাত আচলতে বাঘ ওলোৱাৰ বাতৰি আমি প্ৰতিদিনে আপোনালোকক আচলতে দিওঁ আৰু আজিও আচলতে তাৰ সমান্তৰাল তাৰ পৃথক নহয় আচলতে যোৱা নিশা যি গোচালাৰ আচলতে পূব মাধৱদেৱ নগৰ সেই পূব মাধৱদেৱ নগৰত আচলতে 12 বছৰীয়া ফাৰুক আলী নামৰ যুৱক এজনক আচলতে নিজৰাৰ পৰা পানী নিবলৈ আহোঁতে বাঘে আচলতে তেখেতক আচলতে আক্ৰমণ কৰি কামুৰি তেখেতৰ আচলতে সংকটজনক অৱস্থালৈ তেখেতক ঠেলি দিছে আৰু আমি আজি উপস্থিত পূব মাধৱদেৱ নগৰত আৰু সেই স্থানতে আচলতে আমি ভিডিঅ' জাৰ্নেলিষ্টক দেখাবলৈ অনুৰোধ জনাম এইটো গুহাৰ পৰা আচলতে এইটো গুহাতে আচলতে বাঘে আচলতে বিচৰণ কৰে এইটো গুহাতে আচলতে বাঘে থাকে বুলি স্থানীয় ৰাইজে আমাক ইতিমধ্যে জনাইছে আমি গুহাটোৰ দৃশ্য যদি সম্ভৱ হয় ভিডিঅ' জাৰ্নেলিষ্টক অকণমান ওচৰৰ পৰা দেখাবলৈ অনুৰোধ জনাম আচলতে এনেধৰণৰ পাহাৰীয়া এলেকাত আচলতে কোনো ধৰণৰ আচলতে সুব্যৱস্থা নাই আচলতে তেওঁলোকে আমাক ইতিমধ্যে জনাইছে নিজৰাৰ পানী নিবলৈ আহোঁতে আচলতে পানীৰো খোৱা পানীৰো আচলতে কোনো ধৰণৰ সুব্যৱস্থা নাই কি ক'ব বিচাৰিব এই বিষয়ত যিহেতু আপোনালোকৰ ইয়াত কালি বাঘে আচলতে আক্ৰমণ কৰি যুৱক এজনক আঘাতপ্ৰাপ্ত কৰিছে বহুত ক্ৰিটিকেল অৱস্থা হৈ আছে তাৰ ক'ত ৰাখিছে তেওঁক জিএমচিতে ৰাখিছে ৰাতি 9টা মান হ'ব মইতো ঘৰতে আছিলো সি অলপ দূৰতে থাকে মই অলপ দূৰত আছো পিছত গম পাই কিনে তাতে গৈছিলো যাই কিনে চাইছো তাক কোনটো হস্পিটেলত লৈছে নাজানো তাৰপিছতে জিএমচিতে ৰেফাৰ কৰিছে আৰু তাৰপিছত তেওঁলোকৰ আচলতে পৰিয়ালৰ লোকে তেওঁক বচাবলৈ চেষ্টা কৰিছে তাৰ পৰিয়ালৰ লোকে বচাবৰ কাৰণে অলপ ই কৰিছে তাকো বোলে খেদিছে পৰিয়ালৰ লোককো খেদিছে আৰু আচলতে এয়া আচলতে নতুন ঘটনা নহয় প্ৰতিদিনে এনেধৰণে আপোনালোকে ঘটনা নহয় সদায় ওলাই বহুত বছৰ মই 18 বছৰ হৈছে এটা হাতে 18 বছৰৰ পৰা এনেকাই হৈ আছে আৰু আচলতে বন বিভাগক খবৰ দিছে নে নাই বন বিভাগক মই মোৰ ইয়াতে ইমান গুৰুত্বপূৰ্ণ মানুহ নাই সবখিনি দুখীয়া মানুহ দিনটো কামত থাকে ৰাতি আহি কেনে অলপ খাই দিয়ে নিজৰ টোপনি আহে পানীৰো ইমান সুবিধা নাই হয় আমি পুনৰবাৰ জনাইছো যে তেওঁলোকে আচলতে ইয়াত খাটি খোৱা লোকসকল আচলতে বসবাস কৰে আৰু আমি পুনৰবাৰ আনগৰাকী মহিলাৰ পৰা তেওঁৰ মন্তব্য ল'বলৈ যত্ন কৰিম কি ক'ব বিচাৰিব আচলতে যোৱা নিশাৰে ঘটনা আৰু আমি কিছু সময় পূৰ্বে গম পালো যে এই মাত্ৰহে আচলতে গোচালা আৰক্ষী আহি উপস্থিত হৈছে এয়া আচলতে আৰক্ষীৰ গাফিলতি বুলি ক'ব বিচাৰে নেকি পুলিচটো কালি অহা দৰকাৰ আছিল আজি ইমান বেলাত আহিছে আজিও 12টা মান বাজব আৰু যোৱা নিশাৰে ঘটনা যোৱা নিশাৰে ঘটনা আছিল আজি চব ল'ৰা ছোৱালী আছে সদায় ওলাইয়ে থাকে মানুহজনৰ কামৰ পৰা আহিব আমাৰ মতা মানুহগিলা সেইগিলাৰো অসুবিধা বাচ্চা দিনত পোহৰে খেলব এগুলোর সুবিধা আমার খোয়া পানি তো সুবিধা নাই এইফালে বাহিৰৰ পানী অলপ সুবিধা সেইখিনিও সুবিধা নাই পানী লবা আহিলে বাঘে কামৰাই দিয়ে লবা আহিলে তো আমি কেনেকা চলিম কওকচোন এটো তো চৰকাৰৰ পৰা কিবা সুবিধা দিবা লাগে না আমাক তেওঁলোকে ইতিমধ্যে জনাইছে চৰকাৰৰ ফালৰ পৰা আসলে কোনো ধৰণৰ তেওঁলোকে সুব্যৱস্থা পোৱা নাই না ইলেক্ট্ৰিচিটি পাইছে তেওঁলোকে না আসলে খোৱা পানী ব্যৱস্থা পাইছে আমি আৰু কিছু আসলে স্থানীয় ৰাইজৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম আসলে আপোনালোকৰ যি গোচালা এৰিয়াটো পূব মাধৱদেৱ নগৰ এৰিয়া ইয়াত আসলে খোৱা পানীৰ কোনো ধৰণৰ সুব্যৱস্থা আনে আপোনালোকে এতিয়া নিজৰ আসলে পানী খাই থাকিব লগা হৈছে কৈছে আগতে দিম এতিয়া দিয়াই নাই কিমান বছৰ আৰু আসলে আপোনালোকে পানী নিবলৈ আহোতে আসলে আপোনালোকক এনেদৰ প্ৰতিদিনে বাঘৰ সন্মুখীন হ'ব লাগে তিনটা গোপ আছে এটা তলতে আছে তো সেইটোও আছে কিমান গোপ আছে যোৱা কালিতো এটা নামছিল আসলে এনেদৰে তেওঁলোকে জনাইছে চৰকাৰৰ আসলে কোনো ধৰণৰ আঁচনি তেওঁলোকে লাভ কৰা নাই না ইলেক্ট্ৰিচিটি কাৰেণ্টৰ তেওঁলোকে যোগাযোগ লাভ কৰিছে না আসলে পানীৰ সুব্যৱস্থা লাভ কৰিছে আৰু আমি যদি এক খবৰ জনা আসলে যোৱা নিশাৰে ঘটনা আমি পুনৰবাৰ জনাইছো আৰু ইতিমধ্যে গোচালা আৰক্ষী এতিয়াহে আসলে আহি আজি দিনৰ আসলে দ্বিতীয়টো দিনৰ দুপৰীয়া 12টা বাজি গ'ল ইতিমধ্যে তেওঁলোকে গোচালা আৰক্ষী এতিয়াহে আহি ঘটনাস্থলী উপস্থিত হৈছে আসলে আৰক্ষী তথা প্ৰশাসন তথা লগতে তেওঁলোকে জনাইছে আপোনালোকে বন বিভাগ কোনো ধৰণৰ খবৰ দিয়া নাই আপোনালোকে আমিতো কোনো খবৰ নাই দিয়া নাজানো বুলি আৰু আমি দিয়া নাই আমিতো লেখা পঢ়াও নাজানো ধৰকচোন এই ক্ষেত্ৰত আপোনালোকে গোচালা আৰক্ষী থানাত যোগাযোগ কৰিছিলে তাহাঁতেতো গেছে বোধে যাক কামৰাইছে তেওঁলোকেতো গেছে মেডিকেলত গেছে তেওঁলোকতো অহা নাই এতিয়ালৈকে এতিয়াহে আহিছে মাত্ৰ আচলতে আমি পুনৰবাৰ জনাইছো 12 বছৰীয়া যি ফাৰুক আলীক বাঘে আক্ৰমণ কৰিছিলে আচলতে যোৱা নিশাৰে এই ঘটনা আৰু গোচালা আৰক্ষী থানাই তেওঁলোকৰ যিটো তদন্ত তথা ছানবিন কৰিবলৈ আজিহে আচলতে আহি উপস্থিত হৈছে আচলতে পৰৱৰ্তী সময়ত কেনেধৰণৰ এই ক্ষেত্ৰত আচলতে এই স্থানত তেওঁলোকে ভূমিকা লয় সেয়া হ'ব লক্ষণীয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ